এখন 2020 চনৰ হয়। 2020 চনৰ। এখন কিমান চলি আছে? এখন 37 চলি আছে। 37 দাম কিমান ৰাখিছে? এখন 7,70,000 টকা দাম আছে। এইটো কিমান টকা ডাউন পে'মেণ্ট দিলে পোৱা হ'ব? এখন এনেইতো আমাৰ ফাইনেন্সৰ হিচাপত 30% ডাউন পে'মেণ্ট দিব লাগে। অঁ, এতিয়া যদি আপুনি যদি 1 লাখ 1.5 লাখ টকা দিয়া ওলাই যাব। এইটো কমপ্লিট অৰিজিনেল পেইণ্টত আছেনে? কমপ্লিট অৰিজিনেল পেইণ্টত আছে। অঁ, 80% টায়াৰ একদম পুৰা লিফ্ট আছে। হয় আৰু আপুনি গাড়ী কণ্ডিশ্যন চাই ল'ব পাৰে। গাড়ী কণ্ডিশ্যন টিপ-টপ কণ্ডিশ্যনত আছে। হয়, ইঞ্চুৰেঞ্চটো ফাৰ্ষ্ট পাৰ্টি দিবনে? ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাব। যদি ৰিফাইনেন্স হৈ যায় ফাৰ্ষ্ট পাৰ্টি পাব। আপোনাৰ কাগজ পত্ৰ সব ইনক্লুডিং পাব। ট্ৰেন্সফাৰ সব কৰি এইটো চাওক, আপোনালোকক মই ভিতৰটো দেখাই দিছোঁ। ইণ্টেৰিয়ৰ একদম ধুনীয়া হৈ আছে। আপোনাৰ চিট কভাৰ একেবাৰে ব্ৰেইন ছানৰুফ আছেনে? চানুপ আছে। ছানৰুফ আছে। এইখন আপোনাৰ ছানৰুফ। এইখন দাম কিমান ফাইনেল কিমানত দিব? এখন 770 হ'ব। 770 হয়। ফাইনেল। ৰিফাইনেন্স হৈ যাব? হৈ যাব। মানে 1 লাখ টকা দিলেও এইখন ওলাই যাব? ওলাই যাব। ঠিক আছে, চাওক আপোনালোক আহক। শিৱসাগৰ কাৰ পইণ্ট, প্ৰগতি হস্পিটেলৰ নিচেই কাষতে লাগি আছে আপোনাৰ এইটো শিৱসাগৰ কাৰ পইণ্ট। তাত আপুনি গাড়ী অকল এইখন বুলিয়ে নহয়, আৰু বিভিন্ন ধৰণৰ গাড়ী আছে। আপোনাৰ প্ৰথম মই আজি আপোনাৰ এইখন গাড়ী আপডেট দিছোঁ। আপোনালোকে চাওক, আহক, ভিডিঅ' চাই আহক। আপোনালোকে মিনিমাম কিবা এটা আপোনালোকৰ ডিছকাউণ্ট হ'ব।